এলাহাবাদ বেংকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। গ্ৰাহকৰ পৰা ধন আত্মসাত কৰাৰ অভিযোগ বেংক কৰ্মচাৰীৰ বিৰুদ্ধে। কেচিচি লুট লৈ বিপদত গ্ৰাহক। অসম চৰকাৰে দুখীয়া লোকৰ বাবে মুকলি কৰিছিল কেচিচি লুট, যাৰ ফলত বহু লোকে ইতিমধ্যে উপকৃত হোৱাৰো পৰিলক্ষিত হৈছে। কিন্তু ধুবুৰীৰ এগৰাকী ব্যক্তিয়ে কেচিচি লোন লৈ এতিয়া বিপদত পৰিছে। কিয়নো কাছেম আলী নামৰ এগৰাকী ব্যক্তিয়ে প্ৰায় ৩৫,০০০ টকাৰ কেচিচি লোন লৈছিল ধুবুৰীৰ ধৰ্মশালা এলাহাবাদ বেংকৰ পৰা। ইয়াৰে কিছু টকা পৰিশোধ কৰিছিল যদিও ধৰ্মশালা এলাহাবাদ বেংকৰ ক্ষেত্ৰ বিষয়া পৱন তিৱাৰী নামৰ কৰ্মচাৰী এজনে কাছেম আলীৰ ঘৰত গৈ ১৫,০০০ টকাত লোন নিষ্পত্তি কৰাৰ কথা আছিল। কিন্তু ক্ষেত্ৰ বিষয়াগৰাকীয়ে মাত্ৰ ৮,৬০০ টকাৰে লোন নিষ্পত্তি কৰি বাকী টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহকে। বিষয়াগৰাকী ইয়াতে ক্ষান্ত নাথাকি বহু দাবী ধমকি দি আৰু ৩বাৰকৈ টকা লৈ সৰ্বমুঠ গ্ৰাহকজনৰ পৰা ২১,০০০ টকা লোৱাৰ অভিযোগ উত্থাপন কৰে কাছেম আলীয়ে। ঋণ পৰিশোধ কৰাৰ পিছতো কেনেকৈ গ্ৰাহকৰ পৰা টকা আত্মসাত কৰিলে বেংক কৰ্মচাৰীয়ে, সেয়া ডাঙৰ প্ৰশ্ন। ঘটনা সন্দৰ্ভত গ্ৰাহকজনে ধৰ্মশালা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে। কি হৈছে মানে তাৰমানে মোৰ ধৰ্মশালা ব্ৰাঞ্চত এটা কেচিচি লোন আছে। সেইটো লোন লোৱাৰ পিছত মই কিস্তি দি আছিলোঁ। দি থাকোঁতে মোৰ বিৰাট অসুবিধা হৈ গ'ল। পিছত মই কিস্তি দিব পৰা নাই। মেনেজাৰে মোৰ ঘৰত গুচি গ'ল। লোৱাৰ পিছত মোক ক'লে বোলে আপোনাৰ লোনটো ক্ল'জ কৰিব লাগে, পইচা দিব লাগে। মই ক'লোঁ বোলে কিমান দিব লাগিব। মোক ক'লে বোলে আপুনি কিমান পইচা আছে সেইটো দিয়ে। তো মই কি কৰিলোঁ, ঘৰত কোনো কাজ আছিল, সেইটো বন্ধক ৰাখি কিনে ১৫,০০০ টকা তাক দি দিলোঁ। দিয়াৰ পিছত মই ক'লোঁ ছাৰ আপুনি মোৰ ক্লিয়াৰেন্সটো দি দিব। তাৰপিছত মোক ক'লে বোলে আপুনি বেংকত আহিব। মই ২ মাহমান বেংকত যোৱা নাই। তাৰপিছত মেনেজাৰে কি কৰিলে, মোৰ ঘৰলৈ আহিল। ৫০ বাৰ ফোন কৰি আছিল, ৫০ বাৰ ঘৰলৈকে আহিল। অহাৰ পিছত মানে মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিল, পইচা নাই কি কৰিম। তাৰপিছত মোক পুলিচৰ ভাইভাক দেখালে। দেখাৰ পিছত মই গুৱাহাটী গুচি গ'লোঁ। কাম কৰি আহি কিনে সপ্তাহত ১০ দিনত পইচা দি আছোঁ, ৰিচিপ্ট দি আছোঁ। মই পইচা দিয়াৰ পিছত দেখা পালোঁ মোৰ লোনটো ১৫/৬/২০২৪ত ক্ল'জ পাইছে ৮,৬০০ টকা। আৰু ই মোৰ ঘৰৰ পৰা আগতে ১৫,০০০ লৈ আহিল। অহাৰ পিছত ৩বাৰ বেংকত পইচা ল'লে। লোন ক্ল'জ হোৱাৰ পিছত ই কেনেকৈ মোৰ পৰা পইচা ল'ব পাৰে? কোন বেংকত? এইটো ধৰ্মশালা ব্ৰাঞ্চ। ধৰ্মশালা এলাহাবাদ বেংক। এলাহাবাদ বেংক। কোনে লৈছিল পইচাটো? এইটো পৱন তিৱাৰী বুলি কয়। পৱন তিৱাৰী। একে ফিল্ড অফিচাৰ নে মেনেজাৰ? এইটো ফিল্ড অফিচাৰ বুলি কয়। আপুনি কিমান টকা লোন কৰিছিল? কেচিচি লোনটো কিমান টকা আছিল? এইটো মোৰ লোনটো আছিল ৩৫,০০০ টকা। ৩৫,০০০ টকা আছিল। লোনটো লোৱাৰ কিমান দিন হ'ল? লোনটো লোৱাটো মই মানে ইমান ক'ব নোৱাৰিম, বহুত দিন হ'ল আৰু কি। হোৱাৰ পিছত মই কিস্তি আপুনি কেনেকৈ গম পালে যে আপোনাৰ লোনটো ক্ল'জ হৈছে আগতে? তাৰপিছত মই য'ত কাম কৰি আছিলোঁ তাতে যোনটো মালিকৰ কাম কৰিছোঁ, ই বেংকৰ মেনেজাৰে হয়। তাক একদিন মই ক'লোঁ বোলে ছাৰ এনেকুৱা কথা। মোক কৈছে তই এটা কাম কৰিবি, তোৰ একাউণ্ট নম্বৰটো ফটো মাৰি লৈ আহিবি। মই একাউণ্ট নম্বৰটো ফটো মাৰি লৈ গ'লোঁ। তাৰপিছত ই চেক কৰি চালে, মানে মোৰ লোনটো ক্ল'জ পালে ১৫/৬/২০২৪ত ৮,৬০০ টকাত ক্ল'জ পালে। তাৰপিছতো মই পইচা দি আছোঁ। মোক কৈছে বোলে তই পইচা কিয় দি আছা? তোৰ লোনটো ১৫/৬/২০২৪ত ক্ল'জে পাইছে আৰু পইচাটো কিহৰ কাৰণত লৈ গৈছে? মানে আপুনি যি 15,০০০ টকা দিছিল, এই 15,০০০ টকা ৮,০০০ টকাতে লোনটো ক্ল'জ কৰিছে, বাকী টকাখিনি অফিচাৰে খাই দিলে। তাৰ খোৱাৰ পিছতো আকৌ পইচা খুজি আছে, পুলিচৰ ভাইভাক দেখাই আছে। ৩বাৰ ল'লে এতিয়ালৈকে, আৰু পইচা খুজি আছে এতিয়ালৈকে। আপুনি এতিয়া বিভাগীয় কৰ্তৃপক্ষক কি জনাব? কি জনাম মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ এইটো আবেদন, এইটো উচিত তদন্ত লাগে। কিমানজনৰ পৰা পইচা খাই আছে, এইটো মোক উচিত তদন্ত লাগে। একাউণ্ট নম্বৰটো জানেনে? একাউণ্ট নম্বৰটো জানো, আছে ইয়াতে আছে মোৰ। আপোনাৰ যে লোনটো যে ক্ল'জ হৈছে, আপোনাৰ হাতত কি তথ্য আছে? এইটো মই ষ্টেটমেণ্ট ওলাইছোঁ। বেংকৰ ষ্টেটমেণ্ট ওলাইছে? ষ্টেটমেণ্ট ওলাইছোঁ। আৰু পইচা যে ৩বাৰ লৈছে, ৩টা ৰিচিপ্ট আছে মোৰ তাত। এইবিলাক ৰিচিভ হয়? হয়।
ধুবুৰীৰ পৰা আমিনুৰ আহমেদৰ ৰিপৰ্ট নেশ্যন এনি।